অসমৰ পৰা উমৰা হজলৈ যাব বিচৰা লোকসকলৰ বাবে আছে এক সুখবৰ। আল হাৰামাইন হজ উমৰা টুৰছ অফ ইণ্ডিয়াই আপোনাক লৈ যাব মক্কা মদিনালৈ। আল হাৰামাইন হজ উমৰা টুৰছ অফ ইণ্ডিয়াৰ জৰিয়তে ইতিমধ্যে উমৰা হজ সম্পন্ন কৰি অসমলৈ আহিছে বহু হজযাত্ৰী। অক্টোবৰৰ 12 তাৰিখৰ বাবে বৰ্তমান চলি আছে উমৰা হজৰ বুকিং। অক্টোবৰৰ 12 তাৰিখে উমৰা হজযাত্ৰীসকলে উৰা মাৰিব মক্কা মদিনালৈ। আল হাৰামাইন হজ উমৰা টুৰছ অফ ইণ্ডিয়াই উমৰা হজযাত্ৰীসকলক দিয়ে অত্যাধুনিক সা সুবিধা। সংস্থাটোৱে হৰম শ্বৰীফৰ অতি ওচৰতে থকা খোৱাৰ সুন্দৰ ব্যৱস্থা কৰি উমৰা হজযাত্ৰীসকলৰ সুবিধাৰ্থে আল হাৰামাইন উমৰা টুৰছ অফ ইণ্ডিয়াই মুকলি কৰা ফোন নম্বৰ ক্ৰমে 9954858336 70026863330 ফোন নম্বৰ। এই দুটা ফোন নম্বৰ অথবা আল হাৰামাইন হজ উমৰা টুৰছ অফ ইণ্ডিয়াৰ সচিব আলহাজ হাফিজ কাৰী ৰচিদুল ইছলাম আৰু হুজাই জিলাৰ সচিব তাজুল ইছলামৰ সৈতে যোগাযোগ কৰিলে জানিব পাৰিব সবিশেষ। মই নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত পশ্চিম কৈমুখ গাঁৱৰ পৰা আহিছোঁ। আপুনি কোনটো ট্ৰেভেলছত আহিছিলে? মই আল হাৰামাইন হাজ উমৰা টুৰিষ্ট অফ ইণ্ডিয়া তত্বাৱধানত আমি উমৰা কৰিবলৈ মক্কালৈ আহিছিলোঁ। জৰিয়তে আহাত এইবাৰ যিটো দেখিছো অন্যান্য বছৰৰ তুলনাত যথেষ্টখিনি উন্নত, খোৱা বোৱা থকা মেলা, বিশেষকৈ ওচৰত কাবা শ্বৰীফৰ ওচৰত মদিনা শ্বৰীফৰ আমাৰ সেই মছজিদৰ ওচৰত। মই অসমৰ হুজাই জিলাৰ বুঢ়াঘাট থানাৰ কবাবাৰীৰ পৰা হৈ আহিছোঁ। আপুনি কোনটো ট্ৰেভেলছত আহিছিলে? আল হাৰমাইন উমৰা ট্ৰেভেল এণ্ড টুৰিজমৰ পৰা আহিছোঁ। মই আল হাৰমাইন হজ উমৰা টুৰছ অফ ইণ্ডিয়াৰ এজন হুজাই ডিষ্ট্ৰিক্টৰ এজন সচিব হওঁ। গতিকে যিসকল লোক উমৰাত যাব বিচাৰি আছে এখেতসকলে আমাৰ লগত আহি যোগাযোগ কৰক। ইনশাআল্লাহ অতি আৰামত মক্কা মদিনালৈ যাব পাৰিব, কোনো অসুবিধা নহ'ব ইনশাআল্লাহ। আমাৰ থকা খোৱা বোৱা অহা যোৱা সকলোবিলাক সুবিধা ভাল। আমাৰ ইয়াতে আল হাৰমাইন হজ উমৰা টুৰছ অফ ইণ্ডিয়াৰ সচিব আলহাজ ৰচিদুল ইছলাম এখেতে গুৱাহাটীৰ পৰা লগত লৈ যায়, আকৌ গুৱাহাটীলৈ উভতি আহে। এখেতৰ লগত থাকি সকলো হজযাত্ৰীৰ লগত থাকি হজ কৰায় বা কোনো অসুবিধা নহয়। তাত কোনজনে কি কৰি আছে, মানুহে কেনেকুৱা খাই আছে, কোনোবাৰ অসুবিধা হৈ আছে নেকি, নি অসুবিধা নাই, তেনেকুৱা মানে চববিলাক খা খবৰ ৰাখে ইনশাআল্লাহ। আৰু একেবাৰে গুৱাহাটীৰ পৰা লৈ যায়, আকৌ গুৱাহাটীলৈ আহে। তালৈ কি কি সুবিধা আছে? মানে টকা মানে আমাৰ হোটেলবিলাকো ভাল, খোৱাটো আমাৰ অসমৰেই হয়, অসমৰেই খাদ্য হয়। মানে বগা ভাত যিটো আমি ঘৰতে যিটো খাওঁ এইটোৱেই হয় ইনশাআল্লাহ, আমি দিওঁ এইবিলাক। বা তাৰপিছত ফল ফ্ৰুটো আছে। তাৰপিছত মক্কাৰ পৰা একেবাৰে ওচৰতে, মক্কাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, হৰম শ্বৰীফৰ পৰা ধৰক 100 মিটাৰৰ ভিতৰতেই আমাৰ হোটেলখন হয়। মদিনাত আৰু ওচৰতেই হয়। মানে আজান শুনাৰ লগে লগে আপোনালোকে গৈ নামাজ পঢ়িব পাৰিব, তাৰপিছতেই তৱাফ কৰিব পাৰিব, যিকোনো সময়ত গৈ তৱাফ কৰিব পাৰিব ইনশাআল্লাহ। এনে বৰ্তমান কোন মাহৰ পৰা বুকিং চলি আছে? অহা মাহতেই অক্টোবৰৰ 12 তাৰিখ। 12 তাৰিখে উমৰা হজযাত্ৰীসকল তালৈ যাব ইনশাআল্লাহ। এইটো গ্ৰুপত আমাৰ এইটো বৰ্তমানে যিটো গ্ৰুপ গৈ আছে 30 জনৰ মতো হৈ গ'ল মানে। গতিকে যিসকল লোক যাব এতিয়ালৈকে বিচাৰি আছে আমাৰ লগত আহক, আহি আমাৰ লগত যোগাযোগ কৰক। আমাৰ অফিচটো চৌধুৰী বজাৰ হয়, মছজিদ ৰোডৰ লগতেই আমাৰ অফিচ আছে। অফিচত আহি আমাৰ লগত যোগাযোগ কৰক। হুজাইৰ পৰা আব্দুল কালামৰ ৰিপৰ্ট, নিউজ 24 অসম।